মই মনিছতে আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি চাওক সম্পূৰ্ণ বেলেগ এযোৰ সাজত ওলাইছোঁ আৰু বহুত মনটোতে ফূৰ্তি লাগি আছে, বহুত এক্সাইটেড হৈ আছোঁ। আৰু কিয়নো মই এক্সাইটেড হৈ আছোঁ সেইটো চাগে আপোনালোকৰো জানিবলৈ মন গৈছে নহয় জানো? নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু সেইটো কাৰণে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মোৰ এক্সাইটমেণ্টৰ কাৰণ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব, লগতে ভিডিঅ'টোক লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনালোঁ। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' মই আহি পাই গ'লোঁ, এইটো ইয়াতেই হ'ব আমাৰ প্ৰগ্ৰামটো আৰু মোৰ এক্সাইটমেণ্টৰ মেইন কাৰণটো। আহক তেনেহ'লে এনেকৈ ভিতৰলৈ যাওঁ আৰু ভিতৰত কি কি হৈ আছে আপোনাক দেখুৱাই থাকিম। এই হলটো চাওক, বাহিৰৰ পৰা কিমান ধুনীয়া মাছখোৱাতে গুৱাহাটী মাছখোৱাত আছে আৰু ইয়াত বিভিন্ন ধৰণৰ মিটিংবোৰ হৈ থাকে, ডাঙৰ সৰু। আপোনালোকৰতো নিশ্চয় জানিব মন গৈছে নহয় জানো আজি কিয় ইয়ালৈ আহিছোঁ। অ'কে লাইফ কেয়াৰত অহাৰ পিছত আমাৰ সৌভাগ্য টীমৰ চবচে ডাঙৰ চেলিব্ৰেশ্যন আজি। বহুত চেলিব্ৰেশ্যন হৈছে কিন্তু আজিটো গ্ৰেণ্ড চেলিব্ৰেশ্যন আৰু ইমান ধুনীয়া। আজি আমাৰ 3 বছৰৰ সাফল্যতাৰ মহোৎসৱ বুলি ক'ব পাৰি। নহ'লে আগত কি প্ৰিপেৰেশ্যন কৰিছে তাকে চাওঁ, ভিতৰত কোনে কোনে কি কৰি আছে আৰু আপোনালোককো দেখুৱাই থাকিম। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এয়া চকী তকী সজাই হৈ গৈছে, কিছু প্ৰিপেয়াৰ আছে বাৰু। আৰু সদায় নিচিনাকৈ ফাৰ্ষ্টলি আছে আমাৰ প্ৰণৱ ভাইটি মানে ধ্ৰুৱজিত ছাৰ, আৰু এয়া হৈছে অলমষ্ট প্ৰিপেৰেশ্যন। আৰু যিখিনি আছে মোৰ অলপ দায়িত্ব আছে, সেইখিনি মই কৰিব লাগিব। মইতো প্ৰিপেয়াৰ হৈ আহিছোঁ পূৰা, একদম ষ্টাৰ্টিঙৰ পৰা মই কৈয়ে আহিছোঁ। তো মোৰ যিখিনি কৰিবলগীয়া আছিলে সেইখিনি মই কৰিলোঁ আৰু লগতে অলপ ডেক'ৰেশ্যনৰ কাম। এয়া চাওক, এইটো অ'কেটো বনালোঁ, লগতে প্ৰডাক্টখিনি ধুনীয়াকৈ সজালোঁ। আৰু কিবা এটা বস্তু সাফল্য কৰিবলৈ হ'লে না তাৰ বেকত বহু মানুহৰ হাত থাকে আৰু বহু দিনৰ কষ্টৰ ফল এনেকুৱা ধৰণত আমি দেখিবলৈ পাওঁ। দিন ৰাতি নোখোৱাকৈ যিখিনি আমাৰ এই ইভেণ্টটো ছাকচেছ কৰিবৰ কাৰণে কষ্ট কৰিছে তেওঁলোকক মই ভিডিঅ'টোৰ মাজেৰে ধন্যবাদ জনাওঁ। এইবোৰ দেখিছে নহয় আপোনালোকে, চবেই মানে কিবা নহয় কিবাহত লাগিয়ে আছে। এতিয়া আমাৰ ইয়াৰ চিফ গেষ্ট মিষ্টাৰ ধ্ৰুৱজ্যোতি কাশ্যপ ছাৰ আৰু ৰশ্মিতা মেম আহি পালেহি। আৰু লগতে এইপিনে বহুখিনি লিডাৰ আহি পাইছে, কাৰণ আজি এটা বহুত ডাঙৰ দিন। তেওঁলোকক এটা সুন্দৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰাব, কাৰণ তেওঁলোকৰ মেহনতৰ মানে কষ্টৰ ফল। মাৰ্কেটত ইমান দিন দৌৰি থকাৰ পিছত যেতিয়া এটা এচিভমেণ্ট আহে ন, সঁচাকৈ বহুত ভাল লাগে। আৰু কষ্টৰ ফল সদায় মিঠা বুলি কয় আৰু ভগৱানেও কষ্ট কৰা মানুহক মূৰ দাঙি চায় আৰু ছাকচেছ তেওঁলোকেহে পায় যিয়ে জীৱনত মানে এনেকুৱা ধৰণৰ ছেক্ৰিফাইচ কৰিব পাৰে। প্ৰত্যেকজন লিডাৰৰে জীৱনত বিভিন্ন ছেক্ৰিফাইচ মুহূৰ্ত আছে, যিখিনিক এনেকুৱা ধৰণে আমি ফেলিচিট কৰোঁ আৰু জীৱনত যাব, তেতিয়াহে যেন আগলৈ আগবাঢ়ি যাব পাৰে বা এই কঠিন ৰাস্তাত টিকি থাকিব পাৰে। এয়া আৰ্নিছা ফাটোৱালী, বহুত সৰু ছোৱালী হয় কিন্তু বৰ্তমান বিজনেছ উমেন বুলি ক'ব লাগিব। ডিগ্ৰী 2nd ইয়েৰৰ ষ্টুডেণ্ট হয়। যিখিনি প্ৰডাক্ট ডিটেইলছ কৈ আছে, যিখিনি আমাৰ নতুন ৰেঞ্জ আহিছে চুইট ব্লিছ ৰেঞ্জ, য'ত নেকি স্কিনৰ কাৰণে খুব ভাল, পেৰাবিন ফ্ৰী। তাই গোটেইখিনি ধুনীয়াকৈ বুজাই দি আছে আৰু ভাবক এই কম বয়সতে ইমান ধুনীয়াকৈ আগবাঢ়িছে।
যিটো বস্তু ন অকল এই কেৰিয়াৰটো বেলেগ একোহতেই পাব নোৱাৰে এনেকুৱা ধৰণৰ আগবাঢ়ি যোৱাৰ প্লেটফৰ্ম মই ভাবোঁ যে অনলি ফৰ নেটৱৰ্ক মাৰ্কেটিঙে সেইটো এটা জৰিয়া যিটোৰ দ্বাৰা আমাৰ সপোনবোৰ এনেকুৱা ধৰণত ছাকচেছ কৰিব পাৰি বা বয়সৰ কোনো লিমিটেশ্যন নাথাকে। ইমান ধুনীয়া প্লেটফৰ্ম এখন ন অকল ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীতহে পাব। সেইটো কাৰণে কৰা বিউটি অফ নেটৱৰ্ক মাৰ্কেটিং ডাইৰেক্ট চেলিং, আৰু ডাইৰেক্ট চেলিংটো এটা বহুত ডাঙৰ অৰ্থ সোমাই আছে, য'ত নেকি আজি এনেকুৱা ধৰণৰ ভিডিঅ'টোত আপোনালোকক মই বুজাবই নোৱাৰিম। মই নিজকে প্ৰাউড ফিল কৰোঁ যে মই সৌভাগ্য টীমৰ মেম্বাৰ আৰু ডাইৰেক্ট চেলিঙৰ লগত জড়িত হৈ আছোঁ। আমাৰ সৌভাগ্যই এটা নতুন ৰেভলিউশ্যন অনাৰ চেষ্টা কৰি আছে, আৰু চাব আপোনালোকেতো মোৰ লগত নিশ্চয় থাকিবই। সৌভাগ্যই ক'ৰ পৰা ক'লে মানে এই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীটোক লৈ যায়। মাত্ৰ লাগিব আপোনালোকৰ সহায় আৰু সহযোগিতা। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব আৰু আমাৰ যিখিনি লিডাৰ্ছ আছে তেওঁলোকক উৎসাহ উদ্দীপনা জনাব। এয়া এতিয়া ফাৰ্ষ্ট ফেলোশ্বিপ হৈ আছে যিখিনি DPUC লৈছিলে আমাৰ সৌভাগ্য টীমৰ পৰা, যিয়ে আমাৰ সৌভাগ্য টীমক অ'কে লাইফ কেয়াৰৰ প্ৰডাক্ট পোৱাত মানে সহায় কৰিছিলে বা এভেইলেবল কৰি দিছিলে। তেওঁলোকক প্ৰথমতে সন্মান জনোৱা হৈছে। এতিয়া চলি আছে এৱাৰ্ড চেৰিমনি, আৰু যি প্ৰথম কেটেগৰীত আছে যিখিনিয়ে প্ৰথম DPUC লৈছিলে তেওঁলোকক এনেকুৱা ধৰণে মানে এৱাৰ্ড দিয়া হৈছে। আৰু তেওঁলোকৰ সঁচাকৈ বহুত গধুৰ দায়িত্ব। তেওঁলোকে আমাৰ হোল টীমক যিখিনি অ'কে লাইফ কেয়াৰ প্ৰডাক্ট ছাপ্লাই দিব লাগে তেওঁলোকে এভেইলেবল কৰি দিয়ে। তো তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। তেওঁলোকে যে সাহস কৰি ওলাই আহিছে আৰু এটা ভাল এমাউণ্টৰ টকা লগাই এনেধৰণে আমাৰ প্ৰডাক্টটো এভেইলেবিলিটি কৰি দিছে, তাৰ বাবে তেওঁলোকক মই অন্তৰৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। এজন এজনকৈ মাতি আছে আৰু তেওঁলোক আহি নিজৰ নিজৰ প্ৰাইজবোৰ লৈ আছে। কিন্তু এইখিনিতে মই ক'ব বিচাৰোঁ যে আমাৰ এংকাৰ ৰাহুল, যদি ৰাহুলৰ কথা নকওঁ তেতিয়াহ'লে ভিডিঅ'টো মোৰ আধৰুৱা হ'ব। ৰাহুল এজন কটনৰ ষ্টুডেণ্ট হয়, পঢ়া শুনাত বহুত ব্ৰিলিয়েণ্ট হয়। সি কেতিয়া তাৰ লাইভবোৰ আহি থাকে, FB-টো দি থাকে, কিন্তু ইমান কষ্ট কৰিব পৰা ল'ৰা, ইমান ডেডিকেশ্যনলি মানে এইটো কেৰিয়াৰ হিচাপে লৈছে। গোটেই ৰাতি 2 দিন ৰাতি নোখোৱাকৈ জগদীশ ছাৰৰ লগত লগ হৈ তাহাঁতি এই প্ৰগ্ৰামটো ডিজাইন কৰিছে। সঁচাকৈ মোৰ ফালৰ পৰা তাহাঁতক বহুত ধন্যবাদ জনাইছোঁ, আৰু আগুৱাই যাওক সেয়া মোৰ বেষ্ট উইচ থাকিল। এইখিনি পিছতে মেমৰ লাইফৰ দুআষাৰ ক'ব, তেওঁ কেনেকৈ এই নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীলৈ আহিলে আৰু তেওঁ বৰ্তমান কেনেকৈ ইমান ছাকচেছ হৈছে। मैं आईएएस के लिए प्रिपरेशन करती थी, मैं सब कुछ करती थी, लेकिन सबके पीछे ना मुझे लगता था कि मैं जेकल ऑफ एवरीथिंग मास्टर ऑफ नथिंग, मतलब ऐसा मुझे फील होता था। मैं सब कुछ कर रही हूँ लेकिन मास्टर किस चीज में हूँ, राइट? तो थैंक गॉड कि मुझे ये अपॉर्चुनिटी मिली। लाइफ में सबको एक बार ना बिजनेस के लिए या अपॉर्चुनिटी सबको मिलती है। भगवान हमारे जैसे लोगों को या आज यहाँ बैठे सब लोगों को एक ब्लेसिंग करते हैं ऊपर से कि आप जाओ आगे बढ़ो इसमें और अपना बेस्ट करो, है ना? ये आपके साथ भी हो सकता है, राइट? मैं ये 27 महीने की जर्नी, जब से हमने ओके लाइफ केयर स्टार्ट किया है तब से आज तक ये जर्नी, इस जर्नी में हमने एक सिस्टम को फॉलो किया है। आप जानना चाहेंगे वो सिस्टम क्या है? क्या है आप जानना चाहेंगे? पहले हार्डवर्क करो, फिर उसके लिए सच्चा, अच्छा और राइट प्लानिंग करो, और उस सक्सेस के लिए शिद्दत से आप उसके लिए प्रे करो, राइट? हमने वही किया, हमने बहुत हार्डवर्क किया, और कैसे काम करना है, बिजनेस को कैसे आगे बढ़ाना है, इसके लिए हम लोगों ने एक सच्चा और अच्छा प्लानिंग किया, और हमको जो सक्सेस चाहिए उस सक्सेस के लिए शिद्दत से हमने प्रे किया। क्योंकि प्रे क्या करता है? प्रे अंदर की पावर को बढ़ाता है ना? तो आप जब अंदर
तो बाहर की दुनिया क्या होती है, अपने आप बढ़ने लगती है, राइट। तो मैं और बात करूं तो जब से हमने स्टार्ट किया है ये बिजनेस, तब से हमारे पास ना कुछ एक्सक्यूज कभी नहीं आए। लोग क्या करते हैं, कभी आप उनको बुलाओ मीटिंग्स में, ट्रेनिंग्स में, तो वो क्या करते हैं, बहाना बनाते हैं, है ना। मुझे आज पार्टी करनी है, मुझे आज कैफे में जाना है, मुझे आज डिस्को में जाना है, मुझे कुछ काम है ना। हम लोगों ने तब से लेकर आज तक कभी एक्सक्यूज नहीं किया अपने ट्रेनिंग अटेंड करने में, मीटिंग अटेंड करने में, सीखने में, वीडियोस देखने में, अपलाइन को फॉलो करने में। जब भी मीटिंग रहा, जब भी ट्रेनिंग रहा, हम लोग वहाँ पे गए। यहाँ पे आज किस ने टिकट लेके 50 रुपीज देके यहाँ पे आए हैं, किस ने पे किया है, हाथ खड़े किए, राइट, सबने किया है, राइट। जब आप किसी भी चीज को सही कीमत अदा करते हैं तो उसको बरकत मिलती है, राइट, है कि नहीं। আচলতে এইখিনিতে কি হয়, বহুত এক্টিভ বনাই চুগাৰ আছে, য'ত নেকি এটা লাগে নহয়, ভিডিঅ'টো এনেকৈ স্পীড কৰিবলগীয়া হ'ল, নহ'লে বহুত দীঘলীয়া হৈ গ'লহেঁতেন। আৰু এতিয়া বৰ্তমান চলি আছে এয়া কনচিষ্টেঞ্চি বনাছ। যিখিনিয়ে কনচিষ্টেঞ্চি বনাছ লাভ কৰিছে তেওঁলোকক দি থকা হৈছে এৱাৰ্ড।
কনচিষ্টেঞ্চিত মই নিজেও আছোঁ চ' এয়া কনচিষ্টেঞ্চি এৱাৰ্ড লৈ থকা মুহূৰ্তত খুব প্ৰাউড ফিল কৰিছোঁ মই নিজকে তো কনচিষ্টেঞ্চিও বহুতকেইটা আছে এইখিনি মই অকণমান স্পীড কৰি দিম কাৰণ এনেকৈ এটা এটাকৈ দেখুৱাব গ'লে ভিডিঅ'টো 2 ঘণ্টাৰ ওপৰত গুচি যাব आमंत्रित करना चाहूंगा पंकज सर एंड मोरी मैम को वेरी काइंडली प्लीज जोरदार हाथ तालियां वेरी काइंडली गिवर प्लीज जोरदार हाथ तालियां तालियों में कमी नहीं তো এয়া আমি পালোঁ ছুপাৰ ফুড বনাছৰ এৱাৰ্ড যুটীয়াভাৱে Next, Vinod sir and Lipika ma'am, the power couple. তো আমাৰ পিছতে নেক্সট কাপলটো হৈছে হীৰক ছাৰ আৰু লিপিকা মেম খুব ডাইনিং जोरदार हाथ तालियां guys. एक अपलाइन, देवाली सर के एकदम जोरदार हाथ तालियां. দুৰ্ভাগ্যবশতঃ মোবাইলটোত কেইটামান দৃশ্যৰ ভিডিঅ' ক্লিপ নাথাকে তথাপিতো মই ফটো দি দিছোঁ এয়া হৈছে আমাৰ দেৱজিৎ ছাৰ আৰু লিপিকা মেম কাৰফান এচিভাৰ আৰু এয়া জগদীশ বৰ্মন ছাৰ আৰু নেহা মেম হাউচ ফান এচিভাৰ सुना था कि रिजल्ट कभी मैटर नहीं करना है एफर्ट मैटर करना है तो अभी जो हाउस फन है कारफन है वो क्या है वो रिजल्ट है लेकिन कहीं पे कुछ ऐसा चीज रह जाता है जो एफर्ट देता है जिसको कुछ प्रॉफिट तो मिलता नहीं लेकिन उसकी एफर्ट जो है वो कंटिन्यूअस पूरे टीम को ऊपर लेके जाता है तो हमारे टीम में एक ऐसी शख्सियत है जिसने जब से टीम सोवाइकर जब से ज्वाइन किया आज तक उसकी एफर्ट हमेशा 100% वो मेरे टीम में एक ऐसा बंदा है मैं पूरे टीम को बात सुनाता हूँ वो एक ऐसा बंदा था जो मुझे बात सुनाता है और क्या बोले सर आप लेजी हो आप आलसी हो जरा समझ में अगर मुझे कोई बोल रहा है कि वो आलसी है वो कितना मेहनती होगा अभी उसको ही पता नहीं कि उसको वो कैसे मिलेगा तो छोटा सा नन्हा सा मुन्ना सा हम छोटा मोटा हाथी बुलाते हैं तो लेट्स वेलकम ध्रुव सिंह जिस तरह से कुछ हमारी स्टडी में प्रॉब्लम आ गया था वो सबको मेंटेन किया पीडित सर, ध्रुवजीत बर्मन सर, प्रमोद सर और आकाश बर्मन सर प्लीज कम ऑन स्टेज।
आप लोग को बस कुछ ही 15-20 मिनट के बाद ठंडी चाय पीने की मिलेगी कि चाय आ गया तो जब तक पिए ठंडा हो जाएगा। तो वो चाय की पानी की जो भी बंदोबस्त है जिसमें अरेंज किया वो है हीरोक सर एंड जॉन सर। और जिसमें अपनी हाथ की कलाकारी से खूबसूरत से जो सर्टिफिकेट पे आप लोगों का नाम लिखे गया है वो देवली बर्मा सर एंड नवभाव सर। और हमारी खूबसूरत सी सेलिब्रेशन को जिसने साउंड से जिसका ब्यूटीफुल बनाया तो उस भैया के लिए जोरदार। और लास्ट में लकी पर्सन में जिन लोगों के सपोर्ट की वजह से इतना उछलते रहता हूँ तो मैं कहाँ का एंजॉय करता हूँ हट्टा कर दोगे मेरा पूरे कोर्ट की में जितनी खैर से ये पॉसिबल हो चुका है तो सर सबके लिए जबरदस्त हाथ ताली हो रही है। সৌভাগ্য দ্য এণ্টাৰপ্ৰিনিয়ৰ ফেক্টৰী তো কেনে পালে আমাৰ সৌভাগ্যৰ চেলিব্ৰেশ্যন প্ৰগ্ৰাম মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে সৌভাগ্যৰ মেম্বাৰ হ'ব বিচাৰে তেনেহ'লে আমাৰ ফেচবুকত সৌভাগ্য পেজ আছে, লগতে মণি চৌধুৰীৰ নিজা পেজ আছে, তাত আপোনালোকে ইনবক্স কৰিব পাৰে নিজৰ ফোন নম্বৰসমূহ। যদি আপোনালোকে নিজকে এজন এণ্টাৰপ্ৰিনিয়ৰ বুলি ভাবে আৰু সুন্দৰ সুযোগ আৰু প্লেটফৰ্মৰ সুবিধা পোৱা নাই তেনেহ'লে এইটোৱে আপোনালোকৰ কাৰণে সুন্দৰ প্লেটফৰ্ম হ'ব পাৰে। তেনেহ'লে দেৰি নকৰিব আৰু কণ্টেক্ট কৰিব মোক অতি সোনকালে। আজিলৈ এই ভিডিঅ'টো মই এইখিনিতে শেষ কৰিম আৰু নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখলৈ অতি সোনকালে আহি আছোঁ। আজিলৈ বাই।